হারি হরি তারব মুকুন্দ মুরারি জনম মরণ ক্লেশ অহিতে ন পারি রাম হুপনি গজতি রাজা পুনাম ক্ষয় গোপিকার মুখ দেখি নহিবা বিস্ময় দেখো করি ভিখুপালে লোভিল মুকুতি বুদ্ধি কোনা পেখে মোহ ক্ষুধির কতি ভিখ বলি অমৃত দিলে দিতু নর নহিবে কহেন জানা অজর মর যেন তেন মতে মাত্র মরুক এতে কে মুকুতি পাবে কহিবে কত নাম ব্রহ্মাদির কৃষ্ণ প্রভু ভগবন্ত যাত হন্তে পাওই মুখ্য পাওর প্রজন্ত নিরপার হরির ভকতি নহি বৃথা গোপী গোপালর আবে শুনা পাছ কথা যেবে হবে সমীপ পাইলে কহু নারী তাকম বাক বাইকে মোহি বলিলা মুরারি কুশলে কি আইলা ওয়ু ব্রজর কল্যাণ প্রিয় কর্ম করু কিবা কহিও নিদান রজনীতে প্রেত গতি ঐচন থাকিবা তোরা অবতীরে মতি রাম তোমাখা কনে দেখিয়া প্রীতিমাতি তাকম্বার মনে মহা
দেখিলা হাইটো বিকশিত বৃন্দাবন শশাঙ্কে ধবল নব পল্লৱে ভুৱন উলটি ব্ৰজ কজাহা কান্দে ভুৱন সম্বাক প্ৰতিপালি পিয়ায়ো কষ্টন উপপতি হমে ক্ৰিয়া গৰিহিত কৰ্ম স্বামীৰ সুখা কুল স্থিৰ মহাধৰ্ম যদি বা মাক স্নেহে আইলা গোপী গণ মুকৱে দেখিলা সিজিল প্ৰয়োজন বিদুৰত থাকি কৰৈ শ্ৰৱণ কীৰ্তন বাঢ়ৈ মুত ভকতি নিৰ্মল হুৱে মন দেখন্তে শুনন্তে সদা খেলা হুৱে মতি জানিয়া গৃহতে থাকি কৰিও ভকতি কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ পাইলন্ত দুৰন্ত চিন্তা বিবৰ্ণ বদন উলমাইল মুখ আঁকি পায়া দুখ বৰ অভনে নিশ্বাস কাঢ়ে উখাইল ধৰ উত্তৰ কুংকুম মানে লুটকে পিছিল থাকিল নিচুকি মুখে বচন হৰিল চৰণে ভূমি কলেখে দেখে তমোময় বোলা হৰি হৰি শোক পাপৰ পলয় হৰি ৰাম ৰাম ৰাম। কৃষ্ণ। আমি আজি ব্ৰহ্ম ৰস আস্বাদন কৰা
জীৱ ব্ৰহ্ম ভগৱন্ত পৰম ব্ৰহ্ম। আৰু সেই জীৱই নিজৰ গতিৰ কাৰণে, মুক্তিৰ কাৰণে, পৰম ব্ৰহ্মত্ব প্ৰাপ্তিৰ কাৰণে প্ৰভু ভগৱন্তৰ ভকতি কৰিব লাগিব। আৰু সেই ভকতিৰ সপ্ৰেম ভকতি, ভকতিয়েই নহয়, ভকতিটো প্ৰেমযুক্ত হ'ব লাগিব, সপ্ৰেম ভকতি। আৰু তাৰে চূড়ান্ত নিদৰ্শন এই ৰাস পঞ্চাধ্যায়। সত্য ত্ৰেতা এই দুই যুগতে ভকতিৰ অমিয়া ৰস পান কৰিবলৈ নাপালে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ মাজেদি তাত আকাংক্ষা থাকে, আশা থাকে, নিষ্কাম ভাৱে প্ৰভুক আৰাধনা কৰাৰ ব্যৱস্থা তাত নাই। যোগী হৈ যায়, বহুতো ব্ৰহ্মলোক প্ৰাপ্তি হৈ যায়, বৈকুণ্ঠ যোৱাৰ উপায় নাই। ৰাজসী কৰিলে ব্ৰহ্মলোকেশ্বৰে, পুণ্যক্ষীণ হলেতো নাই, সংসাৰতে পৰে। বংশে ব্ৰহ্মলোকতো আচৰিত উপযোগ, নাই আত্মা সুখ ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ। গতিকে অলৌকিক গতি অৰ্থাৎ লোকৰ ওপৰলৈ যাবলৈ, গতিৰ জস্য অলৌকিকী অৰ্থাৎ লোকৰলৈ নামি নহা জেগা, সেই হল বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠলৈ যাবলৈ হেঁপাহ ঋষিমুনিসকলৰ, এই দুই যুগৰ যিমান ঋষিমুনি আছিলে সকলোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছিলে যে প্ৰভু আমাক ভকতিৰ অমিয়া ৰস পান কৰিবৰ কাৰণে, তোমাৰ সেৱাৰ ৰস পান কৰিবৰ কাৰণে আমাক তুমি কৃপা কৰিব লাগে। আৰু ভগৱন্তই, পূৰ্ণ ব্ৰহ্ম ভগৱন্তই তেওঁলোকক কলে যে এইটা যুগত নহব, দ্বাপৰ যুগত সকলোৱে ওলাবা। আৰু আনকি এই গোপী সকলো সেই ঋষিমুনিসকলে, সেই ঋষিসকলৰে গোপী ৰূপে আহি ইয়াত ভকতিৰ অমিয়া ৰস পান কৰিবৰ কাৰণে জন্ম ললেহি। আনকি ঋষিমুনিসকলো বোলে ঋষি বংশ গোবৎস সকলো, এই বলভদ্ৰই কৈছিলে যে মই জানো যে এই ঋষিসকলো তাৰমানে গোবৎস সকলো ঋষিৰে বংশ, কিন্তু আজি মই ইয়াক কি দেখিলো এই ব্ৰহ্মমোহনৰ সময়ত বলভদ্ৰই কৈছিলে। গতিকে এয়া প্ৰাৰ্থনাৰ ফল, সেইসকল আহিলে। আৰু আমিও সেইকাৰণে মহাভাগ্যৱান, আমিও আছিলো সত্য যুগত, ত্ৰেতা যুগত, দ্বাপৰ যুগত। আৰু আমাৰ সেই পুণ্যৰ ফলতে আমি আজি এইদৰে প্ৰভু ভগৱন্তৰ ভকতিৰ অমিয়া ৰস পান কৰিবলৈ পাইছো। গুপ্ত হৈ আছিলে, এতিয়া প্ৰকাশক হল। ভগৱন্তৰে অংশ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন। আৰু সেই গুৰুজনে আমালৈ এইদৰে ভকতি পান কৰাৰ ব্যৱস্থা কৰি দিয়ে। সকলে তেওঁলোকৰ পূৰ্ব জন্মৰ কথা পাহৰি গৈছিলে, পাহৰি আছিলে।
আৰু ভগৱন্তই তেওঁলোকৰ মায়া চুৰ কৰি অৰ্থাৎ তেওঁলোকৰ মায়া নিবাৰণ কৰি তেওঁলোকৰ মনৰ খৰত আহিবৰ কাৰণে মন নিৰ্মল হ'বৰ কাৰণে হৃদয় নিৰ্মল হ'বৰ কাৰণে সময় দিলে আৰু সেই স্বপ্ন দেখি দেখি তেওঁলোকে মন নিৰ্মল হ'ল অৰ্থাৎ মনৰ খৰত আহিলে এইফালে আমাৰ শৰৎ কালৰ খৰত আহিলে আৰু সেই সময়তে বাংশী বজাই দিলে অহৰহ যে ভাবি আছিলে কেতিয়াকৈ কৃষ্ণৰ লগত আমি কৃষ্ণৰ লগত ধেমালি কৰিবলৈ পাম কৃষ্ণৰ অমৃত ৰস পান কৰিবলৈ পাম তেনেকুৱাতে মুৰলীৰ ধ্বনি শুনিলে শৰৎ কাল উঠলি উঠিলে সকলোৰে হিয়া সকলো দৌৰি আহিলে পতি পুত্ৰ এইবোৰ সকলো মায়া এৰি তেওঁলোক গুচি আহিলে আৰু অনেক বিঘিনী যেনেকৈ ভকতক বিঘিনীয়ে লংঘিব নোৱাৰে সেইদৰে তেওঁলোকক কোনো বিঘিনীয়ে ৰাখিব নোৱাৰিলে সকলো আহি পালেহি আৰু পোৱাৰ পিছতে ভগৱন্তই তেওঁলোকক প্ৰশ্ন কৰিলে যে তোমালোক কিয় আহিলা এই ৰাতিৰ কথা এইদৰে তাৰমানে মায়াৰে তেওঁলোকক আবৃত্ত কৰিবৰ কাৰণে কেঁচুৱালে মনত পেলাই দিলে ভূত প্ৰেতৰ লৈ মনত পেলাই দিলে এইদৰে তাৰমানে তেওঁলোকক হেৰি কৰিব সেইটো এতিয়া কৃষ্ণ বাৰু যি নহওক আমি এতিয়া হৰি ভকতক বিঘিনীয়ে উলংঘা কৰিব নোৱাৰে আহি গোসাঁইচৰ পালে আৰু পোৱাৰ পিছত পৰীক্ষিতে সুধিলে শুকদেৱক যে এই যে গোপীসকল আহিছিলে লৌকিক দৃষ্টিত এওঁলোকে জাৰ বুদ্ধি অৰ্থাৎ উপপতিৰ দৰে তেওঁক ভজনা কৰিলে গতিকে তথাপি মুক্তি পালে এইটো কি আচৰিত কথা এতিয়া তেওঁ সেই সংশয়খিনি নিৰাকৰণ কৰিবৰ কাৰণে দ্বিতীয় কীৰ্তন অধ্যায়ত সেই কথাখিনি অতি সুন্দৰকৈ আমাক দিছে আৰু ভয় হাৰি হৰি তাৰহু মুকুন্দ মুৰাৰী হে মুকুন্দ মুৰাৰী সংসাৰৰ ভয়ৰ পৰা তুমি আমাক উদ্ধাৰ কৰা জনম মৰণ ক্লেশ সহিতে নপাৰি এই যে ভয় হাৰি তাৰমানে কিহৰ ভয় জনম আৰু মৰণৰ ভয় বাৰে বাৰে সংসাৰলৈ আহি থকাৰ ভয় এয়া তুমিহে নিবাৰণ কৰিব পাৰিবা শুক নিগদতি ৰাজা শুনা মহাৰায় গোপিকাৰ মুখ দেখি মহাশয় গোপিকাৰ মুখ দেখি নহিবা বিস্ময় হে পৰীক্ষিত তুমি যে ক'লা গোপীবোৰে মুক্তি পালে জাৰ বুদ্ধি কৰে তুমি এই কথাটোত বিস্ময় নহবা কেলে নহবা দেশ কৰি শিশুপালে লভিলা মুকুতি বুদ্ধিক নাপেক্ষে মহো অধীৰ শোকতি অৰ্থাৎ শিশুপালে দেশ কৰিলে দেশ কৰিলে মানে কৃষ্ণক সদায় গালিয়েই পাৰি থাকিলে কিন্তু গালি পাৰিলে হয় সেই গালিত বাৰে বাৰে উচ্চাৰণ কৰিলে কৃষ্ণ 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 কাক গালি পাৰিছে কৃষ্ণক গালি পাৰিছে দৈস্য কৰিছে কৃষ্ণৰ নাম উচ্চাৰণ কৰিছে সেই দৈস্য ভাৱে তেওঁ গতি পালে কেলে
বুদ্ধিক নাপেক্ষে মহৌ শৰীৰ শকতি। তাৰ মানে মহা ঔষধ এজন ডাঙৰ ৰোগীয়াৰ মহা ঔষধে তেওঁৰ ৰোগ নিবাৰণ কৰে। কিন্তু বেমাৰী যিজন ৰোগীয়া যিজন তেওঁ সেয়া মহা ঔষধ বুলি বুজি নাপায়, কিন্তু খাই দিলে আৰু তেওঁ সেই ঔষধৰ শকতিৰ কথা তেওঁ বুজিয়েই নাপায়, মহা ঔষধ। গতিকে ৰোগীজনে খাই দিলে, দিলে বেমাৰ ভাল নহ'ব জানো? মোৰ অসুখ ভাল হওক বুলি মই এয়া ঔষধ খাওঁ, এই ঔষধে মোৰ বেমাৰ ভাল কৰিব, এই বুদ্ধি কৰি তেওঁ খোৱা নাই। কিন্তু মহা ঔষধটো তেওঁ অমৃত খাই দিলে জানো অমৰ নহ'ব? চিনি নাপায়। এই কথাষাৰ কৈছে যে বুদ্ধিক নাপেক্ষে, অৰ্থাৎ বুদ্ধি নকৰিলেও, বুদ্ধিৰ কাৰণে অপেক্ষা নকৰে, কিহে? ঔষধৰ গুণে, মহা ঔষধৰ গুণে। তেনেকৈ কৃষ্ণ নামে মুক্তি হ'বৰ কাৰণে লওক বা দৃশ্য কৰিয়েই লওক, সেই নামৰ যি তাৰমানে শক্তি, সেই শক্তিয়ে তেওঁক ক্ৰিয়া কৰিলে। গতিকে বিষ বুলি অমৃত কপিলে যিটো নৰ, নহিবেক হেন জানা অজৰ অমৰ। কোনোবা এজন মানুহে চিনি নাপায় বিষ খাই দিলে, তেওঁ নমৰিবনে? আৰু বিষ বুলি যদি অমৃত খায়, তেওঁ ভাবিছিলে বিষ, এই বুলি অমৃত খাই দিলে, তেওঁ অমৰ নহ'বনে? আকৌ চিনি নাপায়, তাৰমানে তেওঁ বিষ এটা খাই দিলে, বিষৰ গুটি এটা খাই দিলে, তেওঁ চিনি পোৱা নাই এইটো বিষ গুটি বুলি, তেতিয়া তেওঁ নমৰিবনে? অৰ্থাৎ বিষ বুলি মই বিষ খাই মৰো, এই বুলি তেওঁ ভাবি নেখালেও, অজানিতে বিষ খালেও মৰিব। অজানিতে জুইত ভৰিটো পৰিলে পুৰিবই। তেনেকৈয়ে এই কৃষ্ণ নাম উচ্চাৰণ কৰাৰ লগে লগে তাৰ হেলায়ে শ্ৰদ্ধায়ে এইদৰে লৈও তাৰমানে দৃশ্য কৰি শিশুপালে লভিলা মুকুতি। এই কথাষাৰ বুজাব গৈছে নামৰ মাহাত্ম্য প্ৰকাশ কৰিবৰ কাৰণে এনেকৈ কৈছে। বিষ বুলি অমৃত কপিলে যিটো জন, নহিবেক হেন জানা অজৰ অমৰ। বিষ কোনোবাই খাই দিলে, অমৃত কোনোবাই খালে, বিষ বুলি খাইছিলে, কিন্তু অমৃতৰ কামহে কৰিলে, সেই বিষটো নহয় সেয়া। তেনেকৈ বিষ বুলি অমৃত কপিলে যিটো নৰ, নহিবেক হেন জানা অজৰ অমৰ। তেওঁ অজৰ অমৰ নহ'বনে? যেন তেন মতে মাত্ৰ স্মৰূপ সততে এতেকে মুকুতি পাৱৈ কহিলো বেকতে। যিকোনো প্ৰকাৰে ঈশ্বৰৰ নাম যদি স্মৰণ কৰে মানুহে, তেতিয়াহ'লে মুকুতি পাবই। ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত, জাত সন্তা পাৱৈ মুখ স্থাৱৰ পৰ্যন্ত। ঈশ স্বৰূপে হৰি, সকলোৰে আত্মা ৰূপে ব্ৰহ্মাদিৰো, ব্ৰহ্মা মহেশ্বৰো আত্মা সেই ভগৱন্তই, আৰু যাৰ জাত সন্তা পাৱৈ মুখ স্থাৱৰ পৰ্যন্তে, সেই ব্ৰহ্ম, সেই ঈশ স্থাৱৰ জংগম গতি পায় তেওঁৰ স্পৰ্শত। নিৰপায় হৰিৰ ভকতি নহি বৃথা, গোপী গোৱা লৰ আবে শুনা পাছ কথা। গোপী গোপালৰ
যেনেকৈ নিৰপায় হৰিৰ ভুকতি। এতিয়া তাৰমানে অহৰহ পানীৰ সোঁত যেনেকৈ বৈ থাকে ধাৰ নিচিগে, সেইদৰে ভুকতি নিৰপায় ভুকতিয়ে তাহানিও বৃথা নহয়। হৰিৰ ভুকতি কেতিয়াও বৃথা নহয়। কৃষ্ণ গোপী গোপালৰ বাবে শুনা পাছৰ কথা, গোপী আৰু গোপালৰ পিছৰ কথাখিনি এতিয়া কব। যেবে সবে সমীপ পাই এক গোপনাৰী কাষম্বাক বাক্যে মুনি বুলিলা মুৰাৰী। গোপীবোৰ আহি সন্মুখ পোৱাৰ পিছত তেওঁলোকক তাৰমানে কি কৰিছে, বুদ্ধিটো মুহিছে, বাক্যৰে মুহিব খুজিছে, কথাৰে তেওঁলোকক মোহত পেলাব খুজিছে। এতিয়া কি মোহত পেলাব খুজিছে? ভয়ত খুৱাব খুজিছে, মোহত পেলাব খুজিছে বাক্যৰে। কুশলে কি আহিলা কৰি ব্ৰজৰ কল্যাণ, কিবা প্ৰিয় কৰ্ম কৰো কহিও নিদান। তোমালোকে কুশলে মংগলে আহিলানে, আৰু তোমালোকে ভাল পোৱা মই কি কৰিব লাগে কোৱা, মই কি কৰিব লাগে? তোমালোক যে মোৰ ওচৰলৈ আহিলা। কিন্তু এটা কথা, দুৰ্ঘৰ ৰজনী পিত পিশাচৰ গতি, কৈতো নাথাকিবা তোৰা হব স্ত্ৰীমতী। পৰীক্ষা সাধাৰণতে আমাৰ আইসকল তাৰমানে ভূত প্ৰেতলৈ বেছি ভয় কৰে। গতিকে সেই ভূত প্ৰেতৰ ভয় দেখুৱাইছে যে এই দুৰ্ঘৰ ৰজনী আৰু এই বৃন্দাবন এয়া হাবিৰ মাজত তোমালোক স্ত্ৰীমতী, মানে তোমালোকৰ ভয়াতুৰ মনবোৰ, এই বুলি তেওঁলোকক ভয় খুৱাইছে। ইয়াত এটা ডাঙৰ পৰীক্ষা এইটো যে ভূত প্ৰেতৰ ভয় কিয় দেখুৱাইছে। কৃষ্ণই তেওঁলোকক জুখিব খুজিছে যে তেওঁলোকে সেই যে তেওঁক ঈশ্বৰ জ্ঞানটো নোহোৱাৰ কাৰণেই তেওঁলোকে তাৰমানে সেই অংগ একা হাতেৰে ঢাকিছিলে, সেয়া তাৰমানে গুচাই দিছিলে মায়া। এতিয়া আকৌ তেওঁলোকক পৰীক্ষা কৰিছে যে তেওঁলোকৰ এই দেহতাটো হ'বনে নহয়। য'ত কৃষ্ণ থাকে তাত ভূত প্ৰেত থাকিব নোৱাৰে। এই ভাৱটো তেওঁলোকৰ আহেনে নাই, যে তেওঁলোকে সঁচাকৈ ভয় খাব নেকি ভূত প্ৰেতলে? ভূত প্ৰেতক তাৰমানে কৃষ্ণতকৈ বেছি বলৱান বুলি ভাবিব নেকি? এই বুলি এইটো পৰীক্ষা কৰিছে যে দুৰ্ঘৰ ৰজনী ভূত প্ৰেত আছে ইয়াত, আৰু সেইটো পৰীক্ষাটো কৰিছে কি যে কৃষ্ণ থকা জেগাত ভূত প্ৰেত দূৰ থাকিব। এই জ্ঞানটো এওঁলোকৰ আছে নে নাই? তোমাক নেদেখিয়া পিতৃ মাতৃ ছয়, কাষম্বাৰ মনে মহা মিলিব সংশয়। পিতৃ মাতৃৰ কথা মনত পেলাই দিছে যিবোৰ গাভৰু গোপীসকল আহিছে তেওঁলোকক, যে তোমালোকক নেদেখিলে ঘৰত হুলস্থুল কৰিব, কলৈ গৰু ছোৱালী ৰাতি, এই বুলি তেওঁলোকৰ সংশয় হ'ব মনত, এই বুলি তেওঁলোকক কৈছে। আকৌ দেখিলাহে ইটো বিকশিত বৃন্দাবন, শশাংকে ধবল নৱ পল্লৱে শোভন। তোমালোকে বৃন্দাবন আহি দেখিলা, সুন্দৰ বৃন্দাবন এয়া দেখা পালা, উলটি ব্ৰজক যাহা কান্দৰ শিশুবান, কাষম্বাকৰ প্ৰতিপালি পিয়ায়ু কৃষ্ণ। অৰ্থাৎ বোৱাৰীসকলক, যিসকলে নিজৰ সন্তানে আটাইতকৈ মৰমৰ, যে সন্তান এয়া তাৰমানে প্ৰিয়ন্তে আছিলে শিশু তাহাংকো নগনি বুলি আগত কৈ আহিছে। গতিকে মাতৃৰ পুত্ৰ স্নেহতকৈ আৰু একো স্নেহৰ হ'ব নোৱাৰে মাতৃৰ কাৰণে পুত্ৰ। গতিকে
সেয়া মনত পেলাই দিছে। কাষমাক প্ৰতিপালি প্ৰিয়ায়ু কৃষ্ণ ন, শিশুবোৰে কান্দিছে চাগে। আৰু একেবাৰে শেষৰটো ক'লে উপপতি সমে ক্ৰীড়া গৰহিত কৰ্ম, স্বামীৰ শুশ্ৰূষা কুলস্থিৰ মহাধৰ্ম। স্বামী সেৱা কৰাটোৱেই কুলস্থিৰসকলৰ মহাধৰ্ম। আৰু উপপতি অৰ্থাৎ অন্য পতিৰ লগত তাৰমানে ধেমালি কৰাটো, অন্য পুৰুষৰ লগত ধেমালি কৰাটো, তাৰমানে ক্ৰিয়া কৰাটো সতী তাৰমানে কৃষ্ণ হয় উপপতি সময় ক্ৰিয়া গৰহিত কৰ্ম। আৰু স্বামীৰ শুশ্ৰূষা কুলস্থিৰ মহাধৰ্ম, এয়া মনত পেলাই দিছে। যদিবা আমাক স্নেহে আয়া গোপীগণ মোকোৱাবি দেখিলা চিজিল প্ৰয়োজন। যদি মোৰ স্নেহত আহিলা, এতিয়া মোক দেখা পালা আৰু গুচি যোৱা, এতিয়া মোৰ লগতনো থাকি তোমালোকৰ ইয়াত কি দৰকাৰ আছে? মোক চাবলৈ মন গৈছিলে, আহিলা দেখিলা, এতিয়া গুচি যোৱা। বিদুৰতো থাকি কৰি শ্ৰৱণ কীৰ্তন বাহে মতো ভকতি নিৰ্মল হবই মন। দূৰত থাকি পেলাই তোমালোকে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে মোৰ ভকতি বাঢ়ি গৈ থাকিব। আৰু দেখনতে শুনন্তে সদায় হেলা হৈ মতি, লগতে থাকিলে সদায় দেখি থাকিলে মতিটো হেলা হয়। গতিকে জানিয়া কিহতে থাকি কৰিও ভকতি। গতিকে তোমালোকৰ যদি মোৰ ভকতি কৰিবলৈ মন গৈছে, তেতিয়াহ'লে গৃহত থাকি ভকতি কৰা এইবোৰ নানা খেলি মেলি আছে। অৰ্থাৎ ইয়াত থাকিলে তোমালোকৰ এইবোৰ অসুবিধা হ'ব, তোমালোকৰ ভূত পিতলে ভয় থাকিব, আৰু ল'ৰা ছোৱালীলে মনত পৰিব, বিঘিনি হ'ব, পিতৃ পুত্ৰই তাৰমানে দেখি তোমালোকক সন্দেহ কৰিব, ইত্যাদি ইত্যাদি। এই ভয়বোৰ তাৰমানে তেওঁলোকক দেখুৱাইছে। এতিয়া কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ পাইলেক দুৰন্ত চিন্তা বিৱৰ্ণ বদন। তেওঁলোক যি আশাৰে আহিছিলে সেই আশাৰ তাৰমানে বিপৰীত কৃষ্ণৰ ব্যৱহাৰ দেখি তেওঁলোকে দুৰন্ত চিন্তা, তাৰমানে ইমান ডাঙৰ চিন্তা, অন্ত নোহোৱা চিন্তা, চিন্তা কৰি পাৰ নোপোৱা চিন্তা তেওঁলোকৰ মনলৈ আহিলে। পলমাইল মুখবাতি পায়া দুখ ভয়, সঘনে নিশ্বাসকাৰে শুকাইল অধৰ। তেওঁলোকে মুখ ফন্দাই বৰ দুখত তাৰমানে তললৈ মুখ কৰিলে আৰু সঘনে নিশ্বাস কাঢ়িছে। তেওঁলোকৰ মুখ শুকাই গ'ল। কৃষ্ণ কুশল কুমকুম মানে লতকে তিতিল। তেওঁলোকৰ চকু পানী বৈ গ'ল আৰু তেওঁলোকৰ কুশল কুমকুমবোৰ তিতি গ'ল। থাকিল নিচুকি মুখে বচন হৰিল, আৰু তেওঁলোকে একো ক'ব নোৱাৰা হ'ল। কি আশা কৰি আহিছিলো, কাত্যায়নী ব্ৰতৰ সময়ত কি কৈছিলে, লাভ কৰিম বুলি কৈছিলে, আৰু আমি সেই হেঁপাহেৰে এতিয়া দৌৰি আহিলো ইয়ালৈ, আৰু আহি পাইছে আমি যি হেঁপাহত বাট চাই আছিলো ইমান দিনে। কৃষ্ণই নিজে কৈছিলে যে মই শৰৎ কালত তোমালোকৰ লগত ধেমালি কৰিম, কিন্তু আজি কৃষ্ণই সেই কথা পাহৰি গ'ল। আমি কেতিয়া পাম ভাবি ভাবি আমি আজি বাঁহী মাত শুনাৰ লগে লগে সকলো আশা ভৰসা ত্যাগ কৰি একমাত্ৰ কৃষ্ণৰ আশাত দৌৰি আহিলো ইয়ালৈ। কিন্তু আজি কৃষ্ণই আমাক বিমুখ কৰিব খুজিছে, এই বুলি তেওঁলোকে তাৰমানে দুখত ভাগি পৰিছে সকলো। গতিকে এয়া কথা হলে এইটো, এইকণৰ এই অধ্যায়ৰ যে
ভকতসকলক যিমানেই বিঘিনি নহওক লাগে ভকতক তলাব নোৱাৰে। যিমানেই মায়াৰে বান্ধিবলৈ চেষ্টা নকৰক ভকতক বান্ধিব নোৱাৰে। গতিকে এওঁলোকে সঁচাকৈয়ে তাৰমানে গোপীসকলে কিবা মায়া মোহ মনত লৈ আহিছে নেকি এই কথাটো পুনৰ পৰীক্ষা কৰিছে ভগৱন্তই। আৰু পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ব। আমি ইয়াৰ পিছৰ অধ্যায়ত এইখিনি কথা পাম। মাত্ৰ আমি এটা কথা মনত ৰাখিব লাগে এইটো অধ্যায়ৰ পৰা যে আমাক ভকতি কৰিবলৈ যাওঁতে অনেক বাধা আমাৰো আহিব। বহুতে এতিয়াও বংশ পৰিয়াল ইষ্ট মিত্ৰ মোহত পৰি বহুতে শুদ্ধ পথটো ল'বলৈ নোখোজে। মই ঠিকেই আছিলে মহাপুৰুষৰ একশৰণ হৰিনাম ধৰ্মটো হয় ঠিকেই, কিন্তু মই এই মা দেউতা মৰাৰ পিছতহে হ'ম। তাৰমানে মা দেউতা থকালৈকে মই এয়া নোৱাৰো। তাৰমানে সেইজন পুত্ৰই মা দেউতাক তাৰমানে মুক্তি দিয়াৰ উদ্দেশ্য তেওঁৰ নাই। তেওঁৰ সুদৃঢ় বিশ্বাস নাই যে মা দেউতাক এই নামেহে মুক্তি দিব পাৰিব। এই জ্ঞানটো নথকাৰ কাৰণে কয় তেওঁ যে ময়ো তাৰমানে এয়া ধৰ্ম ললোহেঁতেন, কিন্তু মোৰ মা দেউতাৰ কাৰণে নোৱাৰো। কোনোবাই বংশ পৰিয়ালৰ কাৰণে নোৱাৰে, কোনোবাই আকৌ মই এই সমাজখন এৰি থৈ যাব নোৱাৰো। এনেকুৱা কথাবোৰ। গতিকে এতিয়া সেই মানুহখিনিক কেলে নোৱাৰে এই পৰীক্ষাটো গোসাঁই কৰিছে। যিবোৰ মোহত মানুহে ভকতি লৈ আহিব নোখোজে, ভকতি পন্থলৈ জ্ঞানৰ পথ কৰ্মপথতে ৰতি কৰি থাকে। গতিকে এই কিহৰ কাৰণে হয়? মোহৰ কাৰণে। আৰু সেই মোহটো পুত্ৰ পৰিবাৰৰ প্ৰতিয়েই হওক বা টকা পইচাৰ প্ৰতিয়েই হওক, তাৰমানে সংসাৰৰ মায়া মোহ এইবোৰ তাৰমানে যেতিয়ালৈকে থাকে তেতিয়ালৈকে ভকতি কৰিব নোৱাৰে। গতিকে সেই মায়া মোহে তেওঁলোকক কেনেবাকৈ পুনৰ আক্ৰমণ কৰিব পাৰে নেকি এই কথাটো পৰিষ্কাৰ কৰিবৰ কাৰণে যদিও আগতে কাত্যায়নী ব্ৰতৰ সময়ত কৰিছিলে, আকৌ এতিয়া পৰীক্ষা কৰিছে যে ভগৱন্তই তেওঁলোকৰ লগত ৰাস কৰিব। গতিকে তেওঁলোকৰ সেই আশাবোৰ তেওঁলোকে এৰি সম্পূৰ্ণ মোৰ ভকতিৰ কাৰণে আহিছে নে নাই এই পৰীক্ষাত কৰিবৰ কাৰণে ইয়াত প্ৰশ্ন কৰিছে। পৰীক্ষাৰ উত্তৰটো আমি কালিলৈ অধ্যায়ত পাম। যি কি নহওক এয়া গভীৰভাৱে আপোনালোকে লক্ষ্য কৰক কথাটো যে এই প্ৰশ্নবোৰ কেলে কৰিছে যে মায়াত আমি কেনেবাকৈ আমাৰো তেনেকুৱা হৈছে নেকি বাৰু? কোনোবাই আমি ভাবিছো নেকি যে এনেকৈ ভকতি কৰি থাকিলে ধন টকা পইচা এইবোৰ ঘটিবলৈ সময়ে নহব, পুত্ৰ ভাৰ্যাক ঘৰ দুৱাৰ বনাই মেলি দিব নোৱাৰিম, এনেকুৱা ভাৱ যদি কাৰোবাৰ আছে তেতিয়াহ'লে সেই আশাবোৰ সম্পূৰ্ণ পিঠি দিব লাগিব। আমি নকৰিম নে নকৰিবা? কেলে কৰিবা? গৃহস্থী ধৰ্মতো পৰে, আন ধৰ্ম নাই। নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। গতিকে আমি
মায়াৰ সংসাৰতেই থাকিব লাগিব। পদুম পাত পানীতে থাকে কিন্তু লিপ্ত নহয়। পানী নহলে পদুম তাৰমানে থাকিব ক'ত? গতিকে এই ঠিক তেনেকৈ আমি সংসাৰতেই থাকিম, কিন্তু সংসাৰৰ এই আশাবোৰ আমি বিষয়ৰ আশা ভংগে ভক্তৰ হৰিষ, বিষয়ৰ প্ৰতি আশাটো যেতিয়া নাইকিয়া হৈ যায় তাৰমানে ভকতিৰ ফালে আশা আহে, আৰু সেই বিষয়ৰ আশা নকৰিলেও বিষয়ে তেওঁক নেৰে, ভোগৰ আশা নকৰিলেও ভোগে তেওঁক নেৰে, পুণ্যৰ আশা নকৰিলেও পুণ্য হবই। গতিকে ভকতি কৰিলে পুণ্য ভাণ্ডাৰ বাঢ়ি গৈয়ে থাকিব, এইটো খাটাং কথা। কিন্তু কথা হ'ল আমি মনেৰে সেইবোৰ ভাবি থাকিব নালাগে। প্ৰহ্লাদে ক'লে, প্ৰহ্লাদক ক'লে তই বৰ ল, কি লাগে ল, একদম ৰাজ্য ধন ঐশ্বৰ্য বিভূতি যি লাগে, যি বৰ বিচাৰ তাকে দিম। তেওঁ ক'লে তোমাৰ অকামবিত্ত আমি, তুমিও নিষ্কাম মোৰ স্বামী, গতিকে মোক একো নালাগে। কিন্তু ফলটো কি হ'ল? তথাপিতো ইটো মনন্তৰ হৈয়ে থকা দৈত্যৰ ঈশ্বৰ। এক মনন্তৰ দৈত্যৰ ৰজা হৈ থাকিবলৈ তেওঁক দি দিলে। বলিয়ে ক'লে মোক ইন্দ্ৰপদ নালাগে, মোক ভোগ নালাগে, তুমি মাত্ৰ তোমাৰ ভকতি লাগে। আৰু বলিয়ে কোনো আশা নকৰে, কিন্তু দিব্য ভোগ যতে কয় আপুনি লৈ লাগ। বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ, অনুৰাগ নাই। তেনেকৈয়ে আমাক ভগৱন্তই দিছে, সকলো দিছে, আমি অনুৰাগ কৰি থাকিব নালাগে। যেই পোৱা তাতে হইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হন্তৰ নাৰায়ণ। যি নহওক এয়া পৰীক্ষা কৰিছে, আৰু সেই পৰীক্ষাৰ কালিলৈ উত্তৰখিনি আমি পাম যে তেওঁলোকৰ লগত ভগৱন্তই যেতিয়ালৈকে বিষয় বাসনাৰ হেঁপাহ মনত থাকে তেতিয়ালৈকে ভকতি হ'ব নোৱাৰে। গতিকে সেয়া পৰীক্ষা কৰিছে, আৰু সেই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ব, আৰু কালিলৈ আমি সেয়া পঢ়িম। আৰু এয়াই এতিয়ালৈকে আমি যি পালো, তাত আমিও আমাৰ মনটো এইবোৰ প্ৰশ্নৰ আমাকো কৰিছে যে এনেকুৱা তোমালোকৰ আশা ভৰসা আছে নেকি